হেল্ল' দোস্তো, আজি বনাম আলু ভুজিয়া। কেনেকৈ বনাব লাগিব মই আপোনালোকক প্ৰচেছটো মই দেখাই দিম। তো প্ৰথম আলুটো ধুনীয়াকৈ এটা চাইজৰ আলুটো কাটি ল'ব লাগিব। মই কাটি লৈছোঁ, তাৰপিছত বেলেগ প্ৰচেছটো মই দেখাই দিম। আৰু আলুটো কটাৰ পিছত মই কি কৰিছোঁ, ইয়াত পানীত মই ধুনীয়াকৈ ভিজাই দিছোঁ। আৰু ভিজাই পেলাই ভালকৈ অকল ধুব লাগিব, কিয়নো আলুৰ পৰা বহুত এটা ক'লা ক'লা পানী ওলায়। আলুটো ধোৱাৰ পিছত ধুনীয়াকৈ ফুটা ফুটা গামলাত আলুটো উলিয়াই পেলাই আধা ঘণ্টা সময় ৰাখি দিব লাগিব, যাতে আলুৰ পৰা পানীটো পূৰা ওলাই যায়। আৰু এইফালে মই কেৰাহী বহাই দিলোঁ। কেৰাহীত ধুনীয়াকৈ ৰিফাইন অইল এড কৰি দিছোঁ। মই অকণমান তেলটো বেছিকৈ দিলোঁ, কিয় ফ্ৰাই কৰি। আৰু তেলটো গৰম হোৱাৰ পিছত মই ইয়াত পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণটো অকণমান লাল হোৱাৰ পিছত ইয়াত শুকান জলকীয়া, কেঁচা জলকীয়া দিম। ইয়াত দিছোঁ মই নৰসিংহ পাত কেইটামান। তাৰপিছত দিছোঁ শুকান জলকীয়া আৰু কেঁচা জলকীয়া। ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। আৰু একো মছলা মই ইউজ নকৰোঁ। এনেকৈ আলু ফ্ৰাইটো খাই চাবলৈ কিমান এটা সোৱাদ হ'ব আৰু কিমান এটা টেষ্টি হ'ব। তাৰপিছত মই এতিয়া আলুখিনি মই ইয়াত এড কৰিম। ফ্ৰাই কৰিব লাগিব আৰু বেছিকৈ হিলাই থাকিব নালাগে, নহ'লে ভাজি লাগি যাব। হালকা হিলাব লাগিব, ঠিক আছে। আৰু ইয়াত মই হালধি পাউডাৰ দি দিছোঁ 1 চামুচ। নিমখটো মই পিছত দিম, কাৰণ নিমখটো যদি আগতীয়াকৈ দি দিওঁ আলুটো ভাজি যাব, সেই গতিকে নিমখটো পিছত দিয়া হয়। পিছত দিম। এতিয়া কি কৰিম, 2 মিনিটৰ কাৰণে মই গামলা দি ঢাকি দিম। এয়াকেইটা মই ধুনীয়াকৈ হিলাই দিম। ভাগা নাই, কিন্তু ভাগিব নিদিব। ভাগি গ'লে নহ'লে খাবলৈ ভাল নহয়। ইয়াত ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। গোটা গোটা থাকি যাব, আৰু যদি আলুত পানী থাকে তেতিয়াহ'লে ভাগি যাব। সেইটো কথা সদায় বনাব লাগিব। তাৰপিছত ইয়াত এটা নিমখ দিব। প্ৰথমত নিমখটো কেতিয়াও নিদিব, নহ'লে আলুটো ভাগি যাব। এতিয়া নিমখটো দিয়াৰ পিছত অকণমান টাইম এনেকৈ এৰি দিব। যেতিয়া ফ্ৰাই হ'ব, তাৰপিছত লাহে লাহে আৰামতে পাল্টি কৰিব লাগিব। আৰু মোৰ ফ্ৰাই হৈ গৈছে, এতিয়া মই বাহিৰলৈ উলিয়াই দিম। দেখিছেনে, এটা আলু ভাগা নাই, গোটা গোটা হৈ আছে। এনেকৈ আলু ফ্ৰাই বনাব সদায়। আৰু ধুনীয়াকৈ মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া ৰুটিৰ লগত খাওক, ভাতৰ লগত খাওক, চবৰে লগতে ধুনীয়াকৈ খাব পাৰিব। দেখিছে, ধুনীয়া এটা টেষ্টি হয়। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।